দেখিলো বুলিহে চুৰ বুলি নাই ভবা লৈ যাব নহয় মতা মানুহ দাঙি লৈ যাব তাত বান্ধি থবগে এতিয়া হপাধৰাই শিশু চুৰি কৰিব আহি নিজেই হাতেলতে ধৰা পৰিলে আৰু ধৰা পৰাৰ পিছত সি নিজেই কলে হপাধৰাবোৰৰ গোপন ৰহস্য আচলতে কিহৰ বাবে ইহঁতে সৰু ল'ৰা ছোৱালীবোৰক চুৰি কৰি আছে আৰু ইহঁতক চুৰি কৰাৰ পিছত এই সৰু ল'ৰা ছোৱালীবোৰৰ লগত কি কৰে সকলোবোৰ গোপন ৰহস্য জানি পাব এই ভিডিঅ'টোৰ মাধ্যমত আৰু ৰাতি 1টা বজাৰ পিছত কিদৰে এজনী হপাধৰা আহি নিজেই ধৰা পৰিল চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'ৰ শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক কলৈ যায় চাই আছো চাই পেলাই এইখিনিতে ৰৈ দিলে মোৰ আকৌ ভয় ভয় ভাৱ এটা আহিলে এই ৰাজাকে মাতে ৰাজাক নামটো লখিমপুৰ বিয়াজৰ ঘৰ বিচাৰি আছো সি কি কৰিলে গৈছে বিয়াজৰ ঘৰত কেলে আছে তাৰ হৈ বিচাৰি ফুৰিছো আমাৰ ঘৰত কাম কৰিবা নি আমাৰ ঘৰত কাম কৰা মানুহ বিচাৰি ফুৰিছো কাম কৰিবা নি কাম মাহেলী চিষ্টেম দৰমহা দিম নোৱাৰিব তেওঁ হেৰি সমা তুমি কথা পাতি পোৱা নাই 2000 মাহেকত 2000 কিমান লাগিব কেইহাজাৰ লাগিব আমি 9,000 তেনেকে ঠিকে আছে 9,500 কে লওঁ এনজিঅ ফালৰ পৰা কাম কৰি আছো কি এনজিঅ কোন এনজিঅ কিহৰ গীতানগৰ গুৱাহাটীত আছে বহুত কাম কৰিছো ৰাস্তাটো মানে আপোনাৰ ভুল হৈ গ'ল এতিয়া ৰাস্তাটো আপুনি ৰাতি যদি এইকেইটা ল'ৰা ভাল এইকেইটা আমাৰ গাঁৱৰ ল'ৰা অকমানি ল'ৰা এইকেইটা বেলেগ হোৱাহেঁতেনতো আপোনাৰ মাইকী মানুহ প্ৰব্লেম হৈ যায় আপুনি হাত ভৰি জোকাৰিলে বাচিব পাৰিব জানো নোৱাৰিব নহয় যদি মাৰি পেলাই থৈ গুচি গ'ল লৈ যাব নহয় মতা মানুহ দাঙি লৈ যাব তাত বান্ধি থবগে মাইকী মানুহ তেনেকে ঘূৰে জানো হেল্ল' ক'ত আছে নিজে সেনেকুৱা তেনেকুৱা নহয় যে এই মাইকী মানুহ এজনী আমাৰ ঘৰ ফ্ৰণ্টতে শিৱসাগৰ আমাৰ মা মুতিব আহিলে তাৰপিছত আহোঁতে শিলখিনিতে বহি আছিলে তাৰপিছত তেওঁ এতিয়া শিৱসাগৰ হৈ ৰাস্তাটো চিনি মেলি পোৱা নাই কোনোবা কাৰোবাক পঠিয়াই দিয়ক ৰ'ব আৰু মই কথাতে পাতি আছো কাৰোবাক পঠিয়াই দিব পাৰিব নি থানাৰ পৰা আমাৰ ঘৰটো চিনি পাই মই এদিন যে গাড়ীখনৰ পৰা যে আহক আপুনি যাব এতিয়া নোৱাৰে আপোনাৰ যদি ঘপককে কিবা হৈ যায় আপুনি পঠিয়াওক হা ৰখাই দিছো ছাৰহঁতৰ ঘৰত মই নাযাওঁ আপুনি ছাৰৰ ঘৰলৈ যাব নালাগে আপুনি এইফালে মাতিছো বিৰাজক মানুহে পিটিব আকৌ এইফালে ভাল মানুহ নাই আপুনি ভাল মানুহ লগ পালে নাযাব বিৰাজগত থৈ আহিম আপুনি পঠিয়াই দিয়ক বিৰাজগত গাড়ী আছে থৈ আহোগে দেই ছাৰৰ ঘৰলে নালাগে গালি দিব ছাৰৰ ঘৰলে এতিয়া গলে নিদিব জানো ঘৰলে মতা নাই আপুনি যে হেৰালে খবৰটো দিছো তেওঁ বিচাৰি ফুৰিছে ল'ৰাজনক সি এতিয়া জাষ্ট এইপিনে গৈছে দেখিছো ন সি গৈ পিনে বাৰে বাৰে ৰাস্তাত ৰখাই দিছে ৰাস্তাত ৰখাই খোজকাঢ়ি যোৱা ভাল ভালেই কৈছা সি এতিয়া আমাৰ গাড়ীয়ে বিৰাজৰ ঘৰত তুমি দেখুৱাই দিবা আমি থৈ আহিমগে দেই সেই তলাটো দেউতাক খুলি দিয়াহি যতীন পাৰ হোৱা ক'ত আছে চাবিটো চুৰ নহয় কাৰণেতো তলাটো খুলি দিছো আপোনাক চুৰ বুলি আপোনাক আপুনি বুলি চুৰৰ লগত কথা পাতে নি আপোনাক আপুনি বুলি কথা পাতি আছো মানে আপোনাক ভাল মানুহ বুলিয়ে ভাবিছো মই টোপনি গৈছিলো মোৰ ফটককে মন গ'ল পেচাব কৰিবলৈ স্পীড আনকালে এইফালে নাহো বাথৰুমত পেচাব কৰোঁ তোমাৰ ভাগ্য ভাল মাইকী মানুহ যে মই কোনোদিন এইফালে নাহো 12টা বজাত ভয় লাগে না মাইকী মানুহ মই আজি এনেকে তুমি গেট মাৰি কি কৰি আছিলা কথা পাতি আছিলো ফোনত কথা পাতি তাত যাব লাগে নি কথা বান্ধিয়ে থব গালি পাৰিব কোনে পুলিচক মতা নাই পুলিচে কেলে গালি পাৰিব আপোনাৰ চোৰকহে পুলিচে ধৰে
এতিয়া আপোনালোকে চাহ মাতিছে, পুলিচ মাতিছে, মই শুনিছো। আপোনাক পুলিচ মাতিলে তলাটো খুলি দিম নি? আপুনি এখন গাঁৱত এতিয়া আন্ধাৰত ঘূৰি ফুৰিলে বেলেগ, এতিয়া আমি ভাল মানুহ কাৰণেহে আপোনাক ভালকে ৰখাইছো, এতিয়া বেলেগ মানুহে পোৱাহেঁতেন বান্ধি পিটিলে মানে ভূত বুলিয়ে ভাবিলেহেঁতেন ৰাতি, চুলি তুলি দীঘল। এতিয়া আপুনি ভাল মানুহ পালে বুলিহে। আমাৰ দাদাই যে লাঠি লৈ আহিছে, মই কলোগে আপুনি যদি মতা মানুহ হোৱাহেঁতেন ইমান দেউতা ভয়তে লাঠি লৈ ভয়তে আহিব লাগিব ৰাতিখন 12টা বজাত। মই কেনেকুৱা লখিমপুৰ বিৰাজে সুধিলেও হ'ব। লখিমপুৰ বিৰাজ ন? সি বৰ ভাল লয়। বিৰাজ কি লিখে? বৰা লিখে, কিন্তু মই সেইটো সেই চকী এখন ভিতৰৰ পৰা আনি পেলাই বহিব দিয়া আৰু পানী এগিলাচ আনা। ৰ'ব মই বিয়া জেগাত শুনিছো, লখিমপুৰ বিৰাজ। বিৰাজকে মাতি দিবিচোন, তই সেইদিনা যে এইফালে যাওঁতে পাইছিলি। চাইও নামাই বান্ধি থৈ দিব, শাস্তি দিব মোক। কেলে শাস্তি দিব? ৰাস্তাত আপুনি হেৰাইহে ঘূৰি ফুৰিছে, এনেই ঘূৰি ফুৰিছে নি? মই বিয়া জেগা বিচাৰি ফুৰিছো। আপুনি বিৰাজৰ ঘৰ বিচাৰি ফুৰিছে। বিয়া জেগা বিচাৰি মই নিউজ এটা কৰি দিওঁ নি? নিউজ এটা আপুনি যে বিৰাজক পোৱা নাই বুলি। বিৰাজ গ'ল? সেইটো গৈ আছে তাৰ কাৰণে। আপুনি মুখত কেনেকে দুখ পালে? হা? গাড়ীৰ পৰা পৰিছিলো, এক্সিডেণ্ট হৈছিল। আগতে নি নে নতুন? এইটো সেইটো নতুন। গাড়ীৰ পৰা ঠেলা মাৰি দিলে কোনোবাই? এই বহক চকীখনত বহক, পানী অকণ খাওক। মই বহুত কাম কৰিলোঁ নিজৰ ফালৰ পৰা। আপোনালোকে মোক বেয়া বুলি ভাবিছে, মই খুব বেয়া নহয়। আপুনি বেয়া নহয়, গম পাইছোঁ। মই মানুহৰ বেয়া মানুহবিলাকো মই ভাল নালাগে, চিধা চিধি। আহোম ন? কি লিখে আপোনাৰ নামটো? আমি আহোম। কি লিখে? গগৈ লিখো। নাৰিকল তেলটো লৈ ফুৰিছে যে? ভয় লগা নাই। এই মাত্ৰ আহিছে। তুমি ৰুমৰ পৰা কেনেকে ওলালা? তলা চলা কোনটো ফালে? খিৰিকী দি? বাৰান্দা খিৰিকীখন দি। মোৰ সন্দেহ এটা হৈছে, খিৰিকীখন খোলা আছে। নহয়, মোৰ ই খুব চিঞৰিছে। ই বাৰু চেঙেলীয়া কাম এটা কৰিছে, এইটো বাদ দে, হ'ব দে, এইটো কথা পাতি দিয়া। তাক এইটো বুজাই দিলেই হ'ল, ই বুজি নাপায়। ৰাতি বাজিলে 12:35 আৰু মা এইফালে মুতিব আহিছিলে মায়ে। তাৰপিছত বাইদেউ এজনী শিলতে বহি আছিলে। ভাল আমাৰ মাক লগ পালে বা আমাৰ ঘৰৰ মানুহখিনিক লগ পালে, বেলেগ যদি হোৱাহেঁতেন, একোনো মানুহ হোৱাহেঁতেন, চুৰ বুলি তেওঁক পিটিলেহেঁতেন। কিন্তু আমি জানো তেওঁ ৰাস্তা পাহৰি ইয়াত অলপ মানে হেৰি কাৰণে ক'ব বিচৰা নাই, তেওঁ সেইটো কাৰণে মানে ৰাস্তা পাহৰি ৰাতিখন ইয়াত আহি বহি আছিলেহি। ৰাস্তা খেলি মেলি লাগিছে, তেওঁ অলপ মানে হেৰি, আপোনালোকে কথা শুনি গম পাইছে কেনেকুৱা। এতিয়া আমি মাতি দিছোঁ, তেওঁক ৰাস্তাটো দেখাই দিব। শিৱসাগৰ ছোৱালী হয়, তেওঁ হেৰাই গ'ল। বেয়াও লাগিছে ৰাতিখন। এতিয়া বেলেগ মানুহে যে মদ খোৱা মানুহে নাপালে বিলিহে। আপুনি যদি অলপ বেলেগ জেগাত যোৱাহেঁতেন, বেলেগে আপোনাক যি কৰিলেহেঁতেন। আপোনালোকে দেখুৱাবলৈ দৰকাৰ নহয়, কিয় আপোনালোকে এইটো হেৰি কৰিব? কোনটো? বিৰাজক বিচাৰি আছিলে, বিৰাজক বিচাৰি পোৱা নাই। তেওঁ এইটো মুখত এক্সিডেণ্ট হ'ল ন কেইদিনমান আগত, মুখত দুখ পালে। সেয়া এতিয়া মাতিছোঁ, যিহেতু বেলেগ হৈছে। ভয় লাগি গ'ল, মাক কচম এইডোখৰ ৰখি আছে। ভিডিঅ'টো যদি চাই, দেখা নাই আন্ধাৰত মাইকী মানুহজনী ৰখি আছে। দেউতা বেলেগ এটা এতিয়া আহি আছে, ৰ'ব স্পেচ ফোন। গধূলি নহয়, এতিয়া ৰাতি হ'ল বাইদেউ। মইতো চুৰ নহয়। সেয়াই, যদি মাতিছেও পুলিচ, আপুনিতো একো নহয়। আপুনি কেলে ভয় খাইছে? পুলিচ ফিল গ'লে মোৰ ভয় লাগে। ভয় লাগিব বাৰু, এই পুলিচক নাই মতা। পুলিচক নাই মতা? বহুত ভয় লাগে। NGO কি NGOত থাকে আপুনি? NGO এইটো ৰাস্তাকা NGO। মানুহৰ ঘৰত কাম কৰিবলৈ দিয়ে, থাকি ল'ব লাগে, খোৱা বোৱাটো ফ্ৰী। আপুনি মাল চাল নাখায়? মই একো ব্যৱহাৰ নকৰোঁ, মই একো ৰাগিয়াল বস্তু ভালো নাপাওঁ, মই ঠগৰামী মানুহ ভাল নাপাওঁ, বেয়া মানুহ ভাল নাপাওঁ। মোৰ লগত একদম চিধা চিধি, উল্টা পুল্টা নাই। মই আজে বাজে যাহাতে মানুহ মই ভাল নাপাওঁ। ভাতকেইটা খাই লওক দেই, ভোকত আছিলে বোলে।
মোক বয়সটো অকণ চমু কৰি দিবা বৰ দীঘলীয়া বয়স প্ৰয়োজন নাই তাৰমানে মই বিয়া যাব বিচাৰোঁ মই এইটো নহ'ব আপুনি এনেকে যাব নোৱাৰে ৰ'ব পোহৰ হ'ব দিয়ক আৰু 10 মিনিটৰ পিছত পোহৰ হ'ব হেৰি নহয় এনেকা পটককে আপুনি যাব নাই আমি মাইকী মানুহ তেনেকে যাব দিব নোৱাৰো হয় পোহৰ হ'ব দিয়ক মই গুচি যাম সি পিছে আহিছে বিপদত পিটিব মানুহে চোৰ বুলি নহয় সতা নহয় তিনিআলি হয় আমাৰ ভাড়াঘৰ ৰুমটোতে শুই থাকিবা পোৱাগৈ নি নুচুবি তাই বেয়া পাব শুনিছানে মোৰ সঁচা বহুত বেয়া লাগিছে তই ভাতকেইটা নাখালি কি হ'ল বহুত দুখ লাগিছে আপোনালোকে বেয়া কামবোৰ কৰিছে মই বহুত বেয়া পাওঁ আপুনি কেলে অভদ্ৰামি কৰিছে একো কোৱা নাই আপোনাক পোহৰ হলে যাবলৈ দিম আমাৰ ইয়াৰ পৰা পোহৰ হ'ব নাই আপোনালোকে চাহ মাতিছে কি হয় মই একদম বেয়া পাওঁ মই নালাগে চাৰটোক একো নকয় বিয়াৰ জগ হ'লে যাম ব'ল শুনিছা নাই বিনা যুগতে কিয় আপোনালোকে পুলিচ মাতিলে ক'ত পুলিচ মাতিছো কিয় নাই মতা পুলিচ আহিছে কোনা পুলিচ পুলিচ নহয় লগৰ কিয় নাই মতা পুলিচ নাই মতা এয়া মানুহে ক'ত পুলিচে গাড়ী লৈহে আহে পুলিচে বাইক লৈ নাহে নহয় আপোনাক যদি আমি যাবলৈ দিওঁ মাইকী মানুহ ৰাতিখন আমাৰহে বেয়া হ'ব সেইটো কাৰণে পুলিচ আহিছে সাৱধান তুমি সাৱধান হ'বা বিয়াৰ কোন জগত হয় থৈ দিয়কগৈ তোমাক বিয়া যাব চাহ আপোনাৰ বিয়াৰ জগত থৈ দিয়ক বিৰাজৰ ঘৰত যায় বোলে বিৰাজৰ ঘৰত বিয়াজ বৰা বিয়াৰ অ সেই লখিমপুৰ তিনিআলিতে বিয়াজ আছিলে বৰা ক'ত ঘৰ আপোনাৰ মোৰ শিৱসাগৰ মই ইয়াতে থাকো তাৰমানে ক'ত থাকে ইয়াত এই হেৰিয়ত এই লখিমপুৰ যে তাত মই হেৰি কি বুলি কয় দেই হেৰিয়ৰ হোটেলত কৃষ্ণ হোটেল যে তাত মই কাম কৰিছিলোঁ কৃষ্ণ হোটেল ক'ত আছে এখন লখিমপুৰ কৃষ্ণ তিনিআলি অ আছে অ সেইটো চাইড এতিয়া মই লখিমপুৰ তিনিআলিটোৱে বিচাৰি পোৱা নাই নহয় মই। অ তাৰপৰা বিয়া কৰা ল'ৰাজনক ভাল পাওঁ মাইকী মানুহ এজনী লাগিব লৈ যাবলৈ তোমালোকে ক'ত লগ পালা এইডোখৰত বহি আছে এই বিয়াজৰ ঘৰ বিচাৰি মায়ে আহিলে তলাটো চাবলৈ লাগিলে নাই তলাটো হয় নহয় মই তাৰপিছত মায়ে মতা মানুহ বহি আছে বুলি ভিতৰলৈ দৌৰিলে মোৰ চোৰো নহয় ডকাইতো নহয় তোমাৰ নাম কি ৰিধামণি গগৈ শিৱসাগৰ ছোৱালী তেওঁ অকণমান ভুল কথাও পাতি শিৱসাগৰ আছে লালিম চাপৰি আঙুলি তোমাৰ মাক লালিম চাপৰি কিন্তু মই বিয়া সোমাইছো মোৰ হাজবেণ্ড নাই লখিমপুৰ ঢুকালে কোন জেগাত থাকে একদম পুৰা সঠিক ৰিজাল্টটো দিয়কচোন লখিমপুৰ কৃষ্ণ হোটেল যে আছে যে লখিমপুৰ কোনডোখৰত কওক জেগাটো কোৱা এড্ৰেছ এইটো লখিমপুৰ তিনিআলিয়ে হ'ব লখিমপুৰ তিনিআলি ঢেৰ আছে তিনিআলি চাৰিআলি যি আছে কৈ যাওঁ এয়া মাহা হিন্দু গাঁও চেতিয়া গাঁও গহপুৰ লখিমপুৰ গহপুৰ লখিমপুৰ সেইপিনে বহুত দূৰ আছে লালুক চালুক পাৰ হৈ বিবেচৰ পাৰ হৈ কোনডোখৰত এতিয়া মই সিমান সঠিক সঠিক তাৰমানে সঠিক 4 দিন নে 5 দিন মই কাম কৰিছিলোঁ আৰু বিৰাজক বিচাৰি ফুৰিছে কোন বিৰাজ বিয়াজ এতিয়া? বৰালি আপুনি এবাৰ ৰাতিখন কোন ইয়াত জেগা? কেনেকে পালে হা কোন জেগা বিয়াজ বা চিনি পাই এই হেৰিয় লখিমপুৰ তিনিআলি কোন আছে নেকি হা কোন মোৰ ফোন নাই ফোনটো মোৰ চুৰ কৰি নিলে তেওঁ তেল এটা আৰু ভেচলিন এটা লৈ ফুৰিছে তাৰমানে মই মোৰ বিয়া যে বিচাৰিছে কাৰণে আজি বিয়া যে মই আনিবলৈ ঠিক গৈছোঁ আছে বিয়াজে এতিয়া কোন জেগা এলেকা বিয়াজ এজন বিয়াজ লখিমপুৰ গহপুৰ তিনিআলি ঘৰ গম পালে গহপুৰ ইয়াত নাই ন বাইদেউ লখিমপুৰ তিনিআলি বিয়াজ বৰা এনে মালটো বেছি খাই দিয়াৰ কাৰণে এনেকুৱা হৈছে নে নহয় নাই দেই চাহ মই দাদা মই মাল চাল নাখাওঁ কাৰণে মই বহুত ভাল ছোৱালী আকৌ মই ৰিভামণি গগৈ আকৌ আপুনি 12 বজাত ৰাতি ইয়াত কি কৰিছিলে হে ইমান দূৰ পৰা এই গহপুৰ তিনিআলিৰ পৰা ইয়াত কি কৰিছিলে সি ৰাস্তাটো দেখুৱাই দিছে কোনে দেখাইছে বিয়াজে কোন বিয়াজ এইটো বিয়াজ বৰা লিখে ফটো আছে নেকি ফটো আছে নি মোৰ কোনো মোবাইল নাই মই মিছা কথা কোৱা নাই বিয়াজ বৰা ঘৰ তিনিআলি ভাত নাখালা ন খালে নহয় হেৰি পুলিচ মাতিছে বুলি ভাত নাখালে খুৱাই বহাই থব লগা আছে নহ'লে ভাত খাওক যায়গে খাওক খালে হাতো ধুলে ঠাণ্ডা লাগিছে মই তাকে বিচাৰি আছো মই সি মোক তাৰমানে পেলাই দিয়ে আৰু তাৰ লগত কিবা আপোনাৰ সম্পৰ্ক আছে নেকি কিবা ভাল পাওঁ ভাল পায় এতিয়া আপুনি কৈছে যে বিয়াজ বুলি এতিয়া আপুনি কৈছে যে গহপুৰ গহপুৰ পিনে গহপুৰ এইটো এলেকা নহয় লখিমপুৰ তিনিআলি লখিমপুৰ ইয়াত তিনিআলি ঢেৰ আছে ধেৰ আছে এইটো চাইডে যায় এইটো চাইডে এইফালে ঘাঁমতি তিনিআলি আছে। পাব ঘুনাকুটি ধামা পাবগৈ ঘোঁৰাদি পাবগৈ এতিয়া তাই সেইফালৰ পৰাহে আহি আছিলে মই সি গেট চাবলৈ তাৰমানে আহিছিলো আহিছিলে নাই এই আপুনি তেখেতৰ ঘৰ সঠিকটো কওক লখিমপুৰ তিনিআলি ঘৰ তিনিআলি ধেৰ আছে চাৰিআলি আছে
লখিমপুৰ তিনিআলি বিয়াজ বৰালি নিনিয়ে সোপা ধৰা ওলাই আছে মোবাইল নাই আপোনাৰ বিয়াজ বা বিভিন্ন ধৰণৰ থাকিব পাৰে আপুনি লখিমপুৰ তিনিআলি বুলি ক'লে নহয় এইটো এটা তিনিআলি আছে আগত সেইটো এটা তিনিআলি আছে আপোনালোকৰ ফোনৰ নাম্বাৰটো লৈ লওক আছে নে? 9394106807 939410 কি ফটকা ৰিচিপ্টটো নকয় 6807 বিৰাজ বৰা মোক সেই ঘৰটো দেখুৱাই দিব লাগে কিন্তু লখিমপুৰ পুলিচ আহে কিন্তু লখিমপুৰ পুলিচ অহা এওঁলোক ক'ৰনো তেতিয়াহ'লে হা এওঁলোক ক'ৰ পৰা আহিছে নো লখিমপুৰ পুলিচ আহে বুলি কৈছে পুলিচে পুলিচে কৈ আছে আপোনাক এয়া পিষ্টলটো দেখাই দিয়ক এতিয়া হাঁহি ওলাই গ'ল অলপ নহয়, যদি তাৰমানে কেলে? 2 মিনিট দেৰি কৰি দিয়াহেঁতেন আমাক এই হুলস্থুল কৰিলেহেঁতেন আৰু যাবলৈ লৈছিলে আৰু তাৰমানে কেলে মই ভাড়া ৰুমত ধুনীয়াকৈ বিচনা পাৰি থৈ আহিছোঁ বুলি কৈছোঁ তাইক শুৱাই থ'ম বোলো ৰাতিটো তাৰপৰা ৰাতিপুৱাই বিয়া যাব অকমান হেৰি প্ৰব্লেম আছে কিবা এটা অলপ মানে হেৰি আছে বেছি দোষ এটা আছে আপোনাৰ দুখ মনত। নহয় বিৰাজৰ সপোন দেখি আছে সেইকাৰণে খেলি মেলি হৈছে শিৱসাগৰৰ পৰা আহি লখিমপুৰ পাই গৈছে আপোনাক কোনে থলে ইয়াত হা শিৱসাগৰৰ পৰা আহি লখিমপুৰ পালে কোনে থলে ইয়াত খোজকাঢ়ি আহিছে নেকি আপুনি গাড়ীত আহিলো গাড়ীত আহি অহা নাই নহয় মোৰ ছদিনা হাত এতিয়া তোমাক ইয়াত কোনে নমাই থৈ গ'ল ইয়াত কোনে নমাই এইখিনি এইফালে যে আহি আছে এইখিনি যে ৰখি আছে আহি আমাৰ দোকানৰ মুখত এইখিনিত মই যে দেখিছোঁ তোমাক এইফালৰ পৰা যে আহি আছে এইফালে এই বিয়াজ বোলা ল'ৰাজনক ভাল পাওঁ মানে তাক মই বিচাৰি আহি আছো নম্বৰ আছে নি আপোনালোকৰ নম্বৰ দিছে কৈছিলে নম্বৰ দিছে নাম্বাৰটো আকৌ কৈ দিয়ক বিয়াজ বৰালিকে নম্বৰটো কৈ দিয়ক চাওক নাম্বাৰটো আকৌ এবাৰ কৈ দিয়ক 9394 আপোনালোক লোৱা নাছিলে নে 106807 কাৰেকে কৈ আছে চুইচ টপ এই নম্বৰটো এতিয়া চব ওলাই যাব থাকো এতিয়া প্ৰশান্ত বৰুৱা বুলি ওলাইছে হয় নি? নাম্বাৰটো প্ৰশান্ত বৰুৱা বুলি ওলাই প্ৰশান্ত নি নাম গহীন আকৌ গহীন বুলি ক'লা এটা আছে তাৰমানে গ পোখালি ঘ আপুনি যে লখিমপুৰ কৃষ্ণ হোটেলত থাকো বুলি কৈছে আজি এসপ্তাহ হৈ গ'ল আছোহি বুলি কৈছিলে কৃষ্ণ হোটেললৈ এড্ৰেছ দিলে অ কোনো নামানে কৃষ্ণ হোটেল কোনডোখৰত আছে কোনডোখৰত আছে লখিমপুৰ এইটো লখিমপুৰ সেইটো চাইডে আপোনালোকে এতিয়া ক'ত থাকে গহপুৰত থাকে ন আমি গহপুৰ নহয় আমি লখিমপুৰ থাকো লখিমপুৰ অঁ থানাত থাকে থানা কওকচোন আপুনি কোন জেগা কোনডোখৰ হোটেলখন হোটেলখন আপুনি 6-7 দিন আছে লখিমপুৰ টাউনৰ এলেকাত আপোনাৰ চাৰিআলি আছে কৰ্দমুখ আছে DC কোৰ্ট আছে পুলিচ সদৰ থানা আছে টাউনৰ মাজতে আছে কোনডোখৰ এলেকাৰ হোটেলত থাকে আপুনি সেইটো ডাইৰেক্ট লখিমপুৰ যে হেৰি যে হেৰি আছে নোৱাৰিম নহয় আমি ক'বলৈ হয় ব্যৱস্থা কৰিছো দেই গাড়ী আনিব লাগিব গাড়ী মাতিছো এইকণ সহায় কৰিলে যে আপোনালোকে লখিমপুৰ মানে আমি ৰখি থাকিলো কাৰণে কেনেকে চিনি পাব কথা পাতি আছিলো বুলিহে নহয় তোমালোকে কথা পাতি থকাটো তোমালোকৰ এইটো ভুল হৈছে আকৌ এইটো টাইমত কি আমি প্ৰেক্টিছ য'ৰ পৰা হ'লেও তোমালোকে ঘৰত পাতিব লাগে স্কুটি ৰাখিবলৈ মই ইয়াক তাৰমানে ল'ৰাটো মই পাবৰ কাৰণে মই ইয়ালৈ কাম ঘৰটো দেখাই কৰিছিলোঁ দিবলৈ আনিছো তোমালোকৰ এনে ফালৰ পৰা কাম কৰি আছিলোঁ হয় বাৰু সেইটো হয় বাৰু বিয়া আহিছোহে বিয়াজৰ ভাল পাওঁ মানে মই গুৱাহাটীৰ পৰা লখিমপুৰলৈ মই পইচা লৈ ভাড়া কৰি আপুনি চোন এতিয়া ক'লে শিৱসাগৰ বুলি ক'লে হা আপোনাৰ ঘৰ শিৱসাগৰ এইবাৰ গুৱাহাটী বুলি কৈছে শিৱসাগৰৰ পৰা তাক বিচাৰিলে শুনক আপোনালোকক কওঁ শুনক মই শিৱসাগৰ ছোৱালী শিৱসাগৰ ছোৱালীও হয় হৈ যায় তাৰপৰা আকৌ মই গীতানগৰ তাৰমানে NGO ফালৰ পৰা মই কাম কৰি আছিলোঁ মানুহৰ ঘৰত কাম কৰিবলৈ দিয়ে গুৱাহাটী অঁ গীতানগৰত কৰি আছিলে অঁ গীতানগৰৰ পৰা আকৌ বোলে আপোনাৰ সেইজন যে যি নাম কি ক'লে বিয়াজক ভাল আপুনি পাই গুৱাহাটী কাৰণে লগ পাইছিলে নি সি ভাল পাই কাৰণে সি গুৱাহাটীলৈ গৈছিলে গৈছিলে তেতিয়া একেলগে আহিছিলে নি তাৰ পৰা সি আমিন গাঁৱত মোক লগ কৰিবলৈ গৈছিলে দেই লগ পাইছিলে নাই সি মোক লগ নাপালে খালি সি ফটো পৰ্যন্ত ল'লে জেগা চিনি পাইছে? এতিয়া ল'ৰাটো মই একা চেকাকে দেখিছোঁ ডাইৰেক্ট তাক মই লগ পোৱা নাই যি টি কৈছে
যি টি কোৱা নাই অ' চিনেমাখনত সলমান খানে এণ্ট্ৰি দিবই পৰা নাই, আপুনি হিৰ'ইন আউট হৈ গুচিয়ে গ'ল। বগাকে ল'ৰাটো দেখিছো মই খঙত বহুত খং, খং কোৱা খং মৰমত বহুত মৰম। অঁ। অঁ ঠিক আছে। মানুহে দেখি পোৱা নাই নামটো। আপুনি গুৱাহাটী গীতানগৰত আপুনি কি তাৰ NGO কি NGOত আছিলে? মই এইটো NGO মুঠতে NGO বুলি ক'লে আচলতে ভাগ আছিলে। সেইবিলাক চাই, কিন্তু সিমানটো পৰ্যন্ত আমি নুসুধো। আমাক কাম কৰিলে মানুহৰ ঘৰত কাম কৰোঁ। এইবোৰ বাচন চাচন ধোৱা, কাপোৰ কানি ধোৱা, ঘৰ সৰা মহা এইবিলাক কাম কৰোঁ। হ'ব এই গুৱাহাটী NGOলৈ ফোন কৰিম। ইমান কামৰ মাজত বিৰাজৰ প্ৰেমত কেতিয়া পৰিলে? মানুহজন ঢুকোৱাৰ পাছত বিৰাজৰ প্ৰেমত পৰিলে। সিও ফোন কৰে, ময়ো ফোন কৰোঁ। আঁচনি পাইছে নাই এবাৰ? মামা আঁচনি নাই পোৱা। আঁচনিখিনি লৈ ল'ব। আপুনি সেইকেইটা কেলে লৈ আছে? মুখত ঘৰো চা, মিছা কথা কোৱা নাই। অঁ তেল গৈ দেখাই দিয়া, কি কি গহা দেখাই দিয়ক। এইবিলাক মুখত ঘঁহিব লাগিব, মিছা কথা কোৱা নাই। হাতে ভৰিয়ে এক্সিডেণ্টৰ কাৰণে। হা ইটো কি হানে? সেইটো বলি নহয়, বৰলিন। সেইবোৰ লৈছো। এদাই হ'লচোন। পইচা নাই, ক'ত পাম চা মই। মামা আঁচনি আছে হ 9,000 পাবই, 10,000 পাবই, 25,000 পাব। ক'ত নাই নহয়, অৰুণোদয় পইচাটোহে পাম। পাই নি? কালি 9,000 সোমালে নহয়। ক'ত নাই পোৱা। আগতে পাইছিলো, এতিয়া নাই পোৱা। আগতে পাইছিলে, আগতে পোৱাবোৰ পাইছে ন? আপুনি ইয়ালৈ অহা কেইদিন হ'ল? হা ইয়ালৈ অহা কেইদিন হ'ল? মই গহীন বোলা ল'ৰাজনৰ আপুনি ইয়ালৈ অহা কেইদিন হ'ল? বেছিদিন নাই হোৱা অ'। কালি পক্ষীৰ ভিতৰত আহিছো। এদিনটো আপুনি অলপ আগত কৈছিলে ছদিন ঘাগৰঘাট পাৰ হ'লে কালি পৰহি। লখিমপুৰ য'ত হোটেল কাম কৰি আছিলো 5 দিন কৰি আছিলো, তাৰপিছত আকৌ ইয়াৰ কাৰণে মই গুচি আহিলো। আপুনি যদি 5 দিন যদি তাত কাম কৰিছে, আপুনি ইয়াত অহা কেনেকে 2-3 দিন হ'ল? কালি আহিছো অ', ইয়ালে, আপুনি তাক কেনেকে লগ 5 কৰিব দিন কাম কাৰণে কৰিলে? কাৰণে অ', এই কৃষ্ণ হোটেলত 5 দিন কাম কৰিছিলো। কৃষ্ণ হোটেল বুলি আমাৰ লখিমপুৰত নাই অ' বাইদেউ। কৃষ্ণ হোটেল ক'ত আছে ইয়াত? ক'ত আছে লখিমপুৰত? কোন ডোখৰত আছে? আছে আপুনি আকৌ। ঘাগৰ নদী পাৰ হৈ আহিলে নে সাঁতুৰি? ব্ৰহ্মপুত্ৰ নদীখন যে চক, ব্ৰহ্মপুত্ৰ নদী এখন আছে। আপোনাৰ তেলটো ওলাই গৈছে, শেষ হ'ব। তেল পৰি গৈছে, শেষ হ'ব। আকৌ ষ্টাইল নাইকিয়া হৈ যাব, নাপাব নহ'লে আকৌ হেৰি আজি ভাগ্য ভাল, মই কি কাৰণে এইফালে এই 12টা বজাত ওলাই আহিছিলো মই নিজেও মোক আপোনালোকক চুৰ কৰিছো বুলি ভাবিছে, কিন্তু মই আপোনাৰ চুৰ কৰা স্বাস্থ্যই নাই। স্বাস্থ্য নাই আপোনাৰ। প্লেট এখন দাঙি দিব নোৱাৰিব, খাব বাটতে পৰিব। লাগিব ধেৰ। সেই আৰু মই ভুল কৰোঁ, মই বেয়া কামো নকৰোঁ। নহয় বাইদেউ, এটা কথা দোকান কিবা নহয়, আপুনি মহিলা আৰু আপুনি ইমান ৰাতি 10টা 12টা 1টা বজাত যদি ঘূৰি ফুৰে, তেতিয়াহ'লে আপোনাৰ যদি লোকেল এড্ৰেছ নাপাওঁ বা আপুনি ক'ত থাকে, কি কথা, কোনোবাই এৰি থৈ গ'ল নাই, আপুনি নাই গাড়ী ফেল কৰিলে, কি কথা, তেখেতলোকে লগ পালে পোৱা কাৰণে এতিয়া বিভিন্ন ধৰণৰ পৰিস্থিতি হৈ আছে, সোপা ধোৱা চলি আছে, চুৰ ডকাই চলি আছে, বিভিন্ন ধৰণৰ ইলেকশ্যন আহি আছে, বিভিন্ন ধৰণৰ, সেইটো কাৰণে বস্তু বুজি পালে নে? আপুনি এতিয়া কৈ আছে যে মোৰ হোটেলত থাকো, আচ্ছা, ঠিক আছে, আপুনি লখিমপুৰত যদি আছিলে তেতিয়াহ'লে এইপিনে কেনেকে গ'ল, আপুনি ঘাগৰ নদী কেনেকৈ পাৰ ইয়ালৈ হ'ব আহিলে? লাগিব। এফালে যদি আপোনাৰ গাড়ী কোনে থৈ গ'লহি আপোনাক? গাড়ীত নিজে আহিলো। ৰাতিপুৱা আপুনি গাড়ী নাপায় আহি এতিয়া নহয়, কালি আহিছো। চাহ গম পাইছো। ক'ত থাকিলে? ক'ত থাকিলে আপুনি? ক'ত থাকিলে আপুনি? কালি আহি অঁ, ক'ত থাকিলে? বেয়া জগকে বিচাৰি ফুৰিছো, ৰাতিটো মই বিচাৰি পোৱা নাই। আপোনাক যদি আমি নাপায় বেলেগে মদ বিচাৰি পোৱা নাই? মদ খাই আছে নি বাৰু অকণমান? বিদ্যা চাহ মই মদ চদ নাখাওঁ, কিন্তু মই শিৱ ভগৱানক পূজা কৰোঁ, কিন্তু বাবা খাই। নাখাওঁ। ভাং মদো নাখাওঁ, ভাঙো নাখাওঁ, মই একো লাগীয়াল বস্তু নাখাওঁ, কানি? একোৱে নাখাওঁ। লাক্স আপুনি মাজে মাজে ভুল বকি থাকে যে কেলে? নহয়, মানে ভুল কথাবোৰ কৈ আছে, শুদ্ধকে ক'ব পৰা নাই। শুদ্ধকৈ নকৰিলে আপুনি এড্ৰেছটো ভালকে দিয়ক, তেতিয়া আমি ঘৰলৈ পঠাব পাৰিম আপোনাক। আপোনাৰ ঘৰ নাম্বাৰ আছে নেকি? ঘৰ নাম্বাৰ আছে ঘৰ নম্বৰ আছে নেকি? শিৱসাগৰ শিৱসাগৰ ঘৰ নম্বৰ আছে যদি দিয়ক, আমি ঘৰলৈ পঠাম। আৰু কাৰ কাৰ নম্বৰ মনত আছে? তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে হপাধৰা বৰুৱাৰ গোপন ৰহস্য কি। আচলতে এই হপাধৰা বৰুৱাৰ নামত যে উৰা বাতৰিবোৰ উৰাই আছে, এনেদৰে চলিলে কি অসমখন এদিন ধ্বংসৰ পথত চলিবনে? নে এই বিষয়টোৰ পিছত আপোনাৰ কিবা অন্য মন্তব্য থাকিলে এই কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।